এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু সুস্থ হৈ আছে। আজি যিহেতু উৰুকা, আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা জনাইছোঁ। আৰু আমাৰ ইয়াত বিহু আজিয়েই পতা হ'ব। গাঁৱৰ সকলোবোৰ ৰাইজে মিলি এসাঁজ লগে ভাগে খোৱা হ'ব। বৰ্তমান এতিয়া 6টা বাজিছে আৰু ভেলাঘৰত যিহেতু কাম আছে, সেইখিনি কৰি আহি লওঁ। দিনটোতনো কি হয় আৰু আমি কেনেকৈনো বিহু পাতিলোঁ তাক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাই থাকক তেনেহ'লে। ঘৰৰ ভাইটি মানে তোক মই জগাবলৈ কৈ থৈছোঁ নাই যে মোক সোনকালে জগাই দিবা। আৰু এয়া পাহনি চাহনি লৈ সাৰিবলৈ লৈছোঁ, যিহেতু কালিও ইয়াত খানা খাইছিলে, লেতেৰা হৈ আছে। গাইছ, আমি এতিয়া ডিম বইল কৰি আছোঁ ব্ৰেকফাষ্টৰ কাৰণে। ব্ৰেকফাষ্ট বুলি নহয় আৰু এইটো 12টা বাজিলে, সেয়াই আৰু দেখাই দিয়ে এইপিনে। চাহ বিলাইছে বোলো। আমাৰ ইয়াত ব্ৰেকফাষ্ট চলি আছে। মোক দুখন নালাগে, এখন দিয়া। মোকো এখন দিয়া। মোকো দিয়া। মাটি দাইল হেৰি কৰি আছে, চাফা কৰি আছে। কাঠ আলু আৰু মাটি দাইল। চেহেৰাটো তোমাৰ নিচিনা একেই আৰু এটা খোৱা বোৱা টোটেল আমাৰ হাঁহ কেইটা ক হাঁহ 8টা। এইকেইটা কৈ দিয়ক কিবা কেনেকুৱা লাগিছে হাঁহকেইটা? এটাত 500কে লৈছে। খাই ৰাইজে ভাল পাব ঠাণ্ডা বতৰ। মছলা ভাজি বনাই আছো। চালাদ মছলা দিছো, গ্ৰেভি দিছো, কিবা কিবি অগৰ দিছো। ভিতটো ৰবা দিয়া, ভিতটো দিছো। ফ্ৰাই কৰিলা সেইটো? দিব নাই হোৱা নহয়। কৰিলা কেনে কিবা এটা কওঁ। এয়া মেজিৰ কাৰণে বনাই আছো ন? বুঢ়া মেজি, ডাঙৰ মেজি। চবেই মোক ব্লগত হাই কৰি দিওঁ, হেপী মাঘ বিহু বুলি কৈ দিওঁ। হেপী মাঘ বিহু। মাঘ বিহু।
পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। হেপী মাঘ বিহু।